ছাত্ৰ ছাত্ৰীসকল গোলাকাৰ দাপন অথবা উত্তল আৰু অবতল দাপনৰ কিছুমান মৌলিক নিয়মসমূহ আমি ইয়াতে এবাৰ চাবলৈ চেষ্টা কৰিম ইয়াতে এটা অবতল দাপন অকা হৈছে অবতল দাপনটো কেনেকৈ চিনাক্ত কৰিবা প্ৰথমতে দাপনটো অকা হৈছে আৰু তাৰ যিটো প্ৰতিফলন কৰা পৃষ্ঠটো বাওফালে থাকিব আৰু প্ৰতিফলন নকৰা পৃষ্ঠটো সোঁফালে থাকিব আৰু যিটো উত্তল দাপন তাৰ প্ৰতিফলন কৰা পৃষ্ঠটো ইয়াতো বাওফালে থাকিব আৰু সোঁফালে তাৰ ৰিফ্লেকশ্যন নোহোৱা বা তাৰ ৰং কৰা পৃষ্ঠটো থাকিব আৰু মন কৰিবা যে যদি অবতল দাপন হয় তো ভিতৰ ফালে সোমোৱা থাকিব আৰু উত্তল দাপন যদি থাকে তাৰ প্ৰতিফলন কৰা পৃষ্ঠটো বাহিৰৰ ফালে ওলোৱা থাকিব এটা নিয়মসমূহ প্ৰথমতে মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি এটা সদায় ফোকাছৰ মাজেৰে পাৰ হয় হৈ যাব যদি এটা অবতল দাপন হয় সো এইটো আমাৰ অবতল দাপন প্ৰথমখন যদি এটা ৰশ্মি এ বি মুখ্য অক্ষৰটোৰ নীলা ৰঙে দিয়া আছে তো মুখ্য অক্ষৰ সমান্তৰালে গৈ যদি দাপনত পৰে তেতিয়া হলে এটো প্ৰতিফলনটো নিশ্চয় হ'ব প্ৰতিফলন হোৱাৰ পিছত কোন ফালে যাব হেতু প্ৰতিফলন হৈ ফোকাছৰ মাজেৰে পাৰ হৈ যাব আকৌ অবতল দাপনৰ ক্ষেত্ৰত প্ৰতিফলনৰ পিছত ফোকাছৰ পৰা উলাই অহা যেন লাগিব তাৰ মানে এটো হল আমাৰ মুখ্য অক্ষ আৰু এ বি টো হল আপতিত ৰশ্মি আৰু এটো প্ৰতিফলনৰ পিছত কোনটো দিশত যাব এনেকুৱা লাগিব যে ফোকাছৰ পৰা আতৰি গৈছে নেকি ফোকাছটো চুব নোৱাৰে কাৰণ ফোকাছটো আপোনাৰ পিছফালে থাকিব হেবুলি এটো আপতন হৈ যে প্ৰতিফলিত হৈ যাব এটো দিশত যাবগে ধৰিলোৱা বি সি দিশত গল BCD কেনেকৈ নিৰ্ধাৰণ কৰিম পিছফালে যদি আমি ডটেড লাইন দি আঁকি দিও তেতিয়া এটা ফোকাছটো সুবগৈ দ্বিতীয় নিয়মটো চাবলৈ যাওঁ যদি এটা ৰশ্মি হেতু অবতল দাপনত আপতন হোৱাৰ আগে আগে ফোকাছ চুই যায় তেতিয়া হলে হেতু প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰালভাৱে গুছি যাব ঠিক একে ধৰণে এটা যদি উত্তল দাপন থাকে আৰু যেটো এনেকে আপতন হয় দাপনটোত যে এই দাপনটো নেথাকিলে যদি এফ চুলে হেতেন বা এফ বিন্দুটো চুলে হেতেন তেনেকৈ যদি আহি থাকে তেতিয়া হলে প্ৰতিফলনৰ পিছত এটো মুখ্য অক্ষৰ সমান্তৰালে প্ৰতিফলিত হৈ গুছি যাবগৈ আৰু তৃতীয় যেটো নিয়ম ইয়াতে এনেকুৱা দেখা পাবা যে মেৰুৰ ওপৰত এটা মেৰু এই পিখন হয় মেৰুৰ ওপৰত পৰা ৰশ্মি এটা এনেদৰে প্ৰতিফলিত হ'ব যে আপতন কোণ আৰু প্ৰতিফলন কোণ সমান হ'ব যেন ই এটা সমতল দাপন তাৰ মানে যদি ৰশ্মিটো আহি মেৰুত পৰে অবতল দাপনে হওক বা উত্তল দাপনে হওক মেৰুত পৰিলে এনে ধৰণে প্ৰতিফলিত হ'ব যে মুখ্য অক্ষৰ লগত যে দুডাল কোণ হ'ব এই দুডাল কোণ সদায় সমান হ'ব মানে এটা গোলাকাৰ দাপনে হওক বা সমতল দাপনে হওক এই দুটাৰ ক্ষেত্ৰত একে নিয়মবোৰ হ'বগে তাৰ মানে যেতিয়া পিত পৰিব তেতিয়া হলে ইয়াতে আই আৰু আৰ সদায় সমান হ'বগৈ ইয়াৰ পিছত হল চতুৰ্থ নিয়মটো ভাস্কেন্দ্ৰৰ মাজেৰে যদি এটা প্ৰতিফলিত এটা আপতন ৰশ্মি যায় আৰু এটো যদি অবতল দাপন বুলি কওঁ তেতিয়া হলে এটো প্ৰতিফলনৰ পিছত এনেকে উভতি আহিব যে হেতু দিশ সলনি নহল মানে যেটো দিশত গৈ থাকিব হেতু দিশতে হেতু উভতি যাব ঠিক একে ধৰণে উত্তল দাপনৰ ক্ষেত্ৰত পোহৰটো যদি এনেকে গৈ থাকে ৰশ্মিডাল যদি এনেকে গৈ থাকে যাতে এই দাপনটো নেথাকিলে এই ভাস্কেন্দ্ৰটো বা সি চুলে হেতেন তেতিয়া হলে এটো প্ৰতিফলন হোৱাৰ পিছত একে দিশতে ঘূৰি যাবগে ভাস্কেন্দ্ৰৰ মাজেৰে অবতল দাপনত বা ভাস্কেন্দ্ৰৰ মাজেৰে লগা মানে আহি থকা এনেকে লগা উত্তল দাপনৰ পাৰ হোৱাৰ দিশ ৰশ্মি এটাই নিজৰ একেটা পথতে কি হ'ব পিছুৱাই যাব বা উভতি যাব সো এই চাৰিটা সূত্ৰ আমি প্ৰতিখনতে ব্যৱহাৰ কৰি থাকিব লাগিব